শুকলতি খায়নে? শুকলতি শাকৰ উপকাৰিতা সম্পৰ্কে জানেনে? যদি নাজানে জানো আহক। শুকলতি শাকৰ বহু উপকাৰিতা আছে। আমাৰ অসমীয়া সমাজৰ এক পৰিচিত খাদ্য শুকলতি শাক। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ প্ৰিয় ইয়াৰ আঞ্জা। গ্ৰামাঞ্চলত ঘৰে ঘৰে শুকলতিৰ গছ দেখা পোৱা যায়। শুকলতিৰ পাতেৰে মাছৰ আঞ্জা বনালে অধিক সোৱাদ হয় আৰু তৃপ্তিৰে ভাত এসাঁজ খাব পাৰি। ইয়াৰ বাহিৰেও শুকলতি পাত ভাজি পাতত দি কেঁচা ৰসো খাব পাৰি। বহাগ বিহুৰ 100 এবিধ শাক খোৱাৰ পৰম্পৰাত শুকলতি পাতো এবিধ। ইয়াৰ উপৰি বহাগ বিহুত গৰুজাক দিয়াত শুকলতি পাত ব্যৱহাৰ কৰা হয়। শুকলতি পাতৰ উপকাৰিতা: মূৰৰ বিষত মাইগ্ৰেন বেমাৰত শুকলতি পাতৰ আঞ্জা অতিকৈ উপকাৰী। কেঁচা নহৰুৰ সৈতে শুকলতিৰ পাতৰ ৰস খালে গাঁঠিৰ বিষ হাড় মজবুত হয়। শুকলতিৰ পাত হৃদৰোগ আৰু কিডনী ৰোগীৰ বাবে অতি উপকাৰী। দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সবল কৰে। শুকলতিৰ পাতৰ ৰস গ্ৰহণী ৰোগৰ বাবে বা পেটৰ যিকোনো ৰোগৰ বাবে বৰ উপকাৰী। শুকলতিৰ পাতে কোষ্ঠকাঠিন্য দূৰ কৰে। মহিলাই প্ৰসৱৰ পাছত শুকলতিৰ পাতৰ আঞ্জা বা পাত গ্ৰহণ কৰিলে দেহত শক্তি, পেটৰ বিষ আৰু ঘাঁ সোনকালে শুকায়। শুকলতিৰ পাতে দাঁত ফুলা, বদহজম, পেট ফুলা, পেটত ঘাঁ হোৱা, ডায়েৰিয়া, বমি হোৱা, হৃদৰোগৰ বাবে উপকাৰী। ডায়েৰিয়া, পেট চলা বেমাৰত ইয়াৰ পাতৰ ৰস 2 চামুচ নিয়মিত দিনে দুবাৰকৈ খাব লাগে। শুকলতিৰ শিপাৰ ৰসেৰে বাত বেমাৰত মালিচ কৰিলে ভাল হয়। হাত ভৰি ফুলিলে শুকলতিৰ পাতে বিষ কমোৱাত সহায় কৰে। শুকলতিৰ পাতেৰে মানসিক চাপ, দুশ্চিন্তা, দুৰ্ভাৱনা কিছু সময়ৰ বাবে হ'লেও দূৰ কৰিব পাৰে। এইদৰে বহু গুণেৰে সমৃদ্ধ শুকলতি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।